Hey guys, নমস্কাৰ সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। কালি আৰু পৰহি ভিডিঅ' দিব পৰা নাই, যাৰ বাবে আপোনালোকে কমেন্টত সুধি আছে। ভিডিঅ' দিব পৰা নাছিলো কাৰণ মোৰ ভন্টিৰ কালি এপেণ্ডিক্সৰ লেপ্ৰস্কপি কৰা হৈ গ'ল। তো ঘৰত অকণমান যেহেতু মাহত ঘৰত থকা নাই তাতে আছিলে। কালি এদিনেই হৈছে বাৰু মেডিকেলত, তাৰপিছত পঠিয়াই দিলে। যেহেতু লেপ্ৰস্কপি কৰিলে বহুত দিন নথয়, তো সেইদিনতে ল'ৰাটোক লৈ পিনে কাম চাম কৰিবলৈ অকণমান দিগদাৰ হৈ যায়। আৰু আইতাও আহিছে, মামা আইতা মানে আৰু ককা। তাৰপিছত তো ভিডিঅ' তথাপিও দিবলৈ মন নগ'লে, সেইকাৰণে দিয়া নাছিলোঁ। আপোনালোকে সুধি আছিলে, সেইবাবে জনাই দিলোঁ। আৰু আজিও ভিডিঅ' দিব একেবাৰে মন নাছিলে, কিন্তু পঢ়িব বহুতখিনি আছে। এছাইনমেণ্ট মোৰ কমপ্লিটেই হোৱা নাই, গম পায় কি হ'ল। এছাইনমেণ্ট কমপ্লিট হোৱা নাই। আৰু এই ল'ৰাটো আজিকালি বিৰাট দুষ্ট হৈছে, মানে গেটখন বা জপনাখন যদি খোল খাই থাকে নহয়, কোনটো লগত আপুনি বাহিৰলৈ ওলাই দৌৰ মাৰিব ঠিক নাই মানে। তো সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজিও দিব মন নাই, কিন্তু আপোনালোকৰ উৎসাহ সাহস আৰু আপোনালোকৰ মানে আপোনালোকে যিমান ধুনীয়াকৈ সুধি আছে ন, কিয় দিয়া নাই, আজি দিবনে নাই। তো সেইকাৰণে ভাবিলোঁ আজি যিহেতু পঢ়িম বুলি ভাবিছোঁ, কাৰণ মোৰ এছাইনমেণ্ট বহুতখিনি বাকী আছে। তো পঢ়িম বুলি অকণ ভাবিছোঁ, আৰু ঘৰৰ কামবিলাকো আজৰি হ'ল মেলিলে। তো এতিয়া চব ঠিকেই আছে, সেইটো কাৰণে ভাবিছোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। কিন্তু বহুত দেৰিৰ পৰাহে আৰম্ভ কৰিছোঁ। এতিয়া 12টাই বাজিব হ'ল, এতিয়াৰ পৰাহে আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি কিবা গাবোৰ কিনা এলাইচ নিচিনা লাগি আছে একদম, গম পায়নে। তো এতিয়া মানে কি হ'ল, পাপা মাছৰ পৰা আহিছে, তো সেইটো কাৰণে চাহ অকণ মোৰো খাবলৈ মন গৈ আছে। এইপিনে গাখীৰ পাতি দিছোঁ চাহ বনাবলৈ, আৰু এইপিনে কেৰাহী পাতি থৈছোঁ। ল'ৰাটোক মানে এয়া মাছৰ ডিম লৈ আহিছিলে, আৰু অকণমান বনাই দিওঁ খিচিৰি সৈতে। ভণ্টিৰ কাৰণে খিচিৰি বনাইছে যিহেতু। তাৰপাছত এইফালে এয়া মাছ আৰু মাছৰ পেটু আছে, এইখিনি মায়ে পাছত বনাব। মোৰ সময় নাই বনাবলৈ, মানে মোৰ ধেৰ পঢ়িবলৈ মেলিবলৈ আছে, মই কৈছোঁৱেই। তাৰপাছত এইফালে এয়া ভণ্টিৰ কাৰণে মানে খোৱা মগু দি পিনে খিচিৰি বনাই থৈছে। তো এইখিনি গৰম হৈ লওক, এয়া বনাই লওঁ। তাৰপাছত মানে তাক ভাতকেইটা খুৱাই লোৱাৰ পাছত মই ধুনীয়াকৈ অকণমান পঢ়িবলৈ গাখীৰ গৰম কৰি পিনে চাহ বহাই দিলোঁ। এইপিনে ল'ৰাটোৰ কাৰণে অকণমান মাছৰ কণী সিমান এনেকৈহে খায়, পিঁয়াজ চিয়াজ দি দিলে। পিঁয়াজ দি যদি মানে ভাজোঁ, ভাইটিও নাখায় আৰু সিও নাখায়। এনেকৈ দিলেহে খাই ভাল পায়, আৰু বহুত নহয় যিহেতু, সেইকাৰণে এনেকৈয়ে বনাই দিছোঁ। সেই গাইজ, মই এতিয়া এছাইনমেণ্ট কৰিবলৈ লৈছোঁ। এছাইনমেণ্টখিনি মোৰ কমপ্লিট হোৱা নাছিলে, আৰু এতিয়াৰ পৰাই পঢ়াৰ ফাৰ্ষ্ট শ্লটটো আৰম্ভ হৈছে। আধা কৰি থোৱা আছিলে, মানে লাষ্ট কুৱেশ্যনটোৰ অকণমান বাকী আছিলে, মই আপোনালোকক দেখুৱাইছিলোঁ। সেইটো ইমানখিনিলৈকে কৰি থোৱা আছে, বাকী অলপমান আছে, সেইখিনি মই কৰি লওঁ। তাৰপাছতে এডিয়াৰ কাৰণে পঢ়িম, কাৰণ ছাৰে মানে লাষ্ট ডেট দিছে। তো সেইটো কাৰণে এইখিনি মই ঝটপটকৈ কৰি মোক এজনে কমেণ্ট কৰি আছিলে যে আপুনি কেনেকৈ ইমান পটককৈ কমপ্লিট কৰে লেচন বা কিতাপ। মই একেদিনাই এখন কিতাপ কমপ্লিট নকৰোঁ, কিন্তু মই টাৰ্গেট লওঁ যে এটা দিনত মই মানে এখন কিতাপৰ 2টা লেচন। ধৰক ক্লাছ 9ৰ বুকখনৰ ভিডিঅ'টো 2টা কৈছিলে আপুনি, তো মই ক্লাছ 9ৰ সেই বুকখনৰ ডেইলি 2-3টাকৈ লেচন মই টাৰ্গেট হিচাপে লৈছিলোঁ। আৰু বহুত বেছি তাৰ পৰাই কুৱেশ্যন নোলায়, কমকৈ ওলাইছে, 35টামান ওলাইছে, গতিকে পটককৈ হৈ গ'ল। তো এনেকৈ টাৰ্গেট লওঁ যাতে এদিন মানে এখন কিতাপৰ আজি বোলে মই এই 2টা লেচন, এই 2টা লেচনে মই কুৱেশ্যনো উলিয়াম, মুখস্থও কৰিম। এনেকৈ বুলি আপোনালোকে মানে ভাবি লওক। তেতিয়া আপোনাৰ চাব টাৰ্গেটটো যেতিয়া ল'ব ন, টাৰ্গেটটো কমপ্লিট হ'ব, মনটোও ভাল লাগিব। আকৌ নেক্সট এটা টাৰ্গেট ল'বলৈ আপোনাৰ মনো যাব। সেইটো মোৰ ক্ষেত্ৰত হৈছে, মানে এটা টাৰ্গেট লোৱাৰ পিছত নেক্সট এটা টাৰ্গেট ল'বলৈ মন যায়। এটা মানে কি বুলি ক'ম, মানে এটা খুব এনাৰ্জি টাইপৰ হৈ যায়, মানে মইতো কৰিমেই। তো সেইটো কাৰণে লেচন ভাগ কৰি ল'ব লাগে, যে এই 2টা লেচন আজি কৰিম, কাইলৈ সেই 2টা লেচন কৰিম। আৰু বহুত বেছি কুৱেশ্যন নোলালেতো আপোনাৰ এদিনত 2টা নহয় 3টা-4টাকৈ শেষ হৈ যাব। এতিয়া আকৌ পটককৈ ভাতকেইটা বোলো খাই লওঁ, 2টামান বাজিব হ'লগৈ। আৰু মামা আৰু মামীহঁত আহিব আজি ভণ্টি খবৰ ল'বৰ কাৰণে। ভাতত এইপিনে বিলাহী দালি, মাছ, তাৰপৰা পেটু ভাজি, এনেকৈয়ে খাই লওঁ তেন্তে ভাতকেইটা। সেই গাইজ, মই এতিয়া কলেজৰ EVS-ৰ এছাইনমেণ্ট কৰিবলৈ বহিছোঁ, কাৰণ ছাৰে লাষ্ট ডেট মানে দিবই হ'ব এতিয়া। সেইটো কাৰণে বোলো পটাপট মই EVS-ৰ এছাইনমেণ্টটো কৰি লওঁ, কাৰণ কলেজৰখিনিও কৰি যাব লাগিব এডিআৰিৰ লগতে, কাৰণ 2টাই মেনেজ কৰিব লগা হৈছে। 2টাই যিহেতু বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ কলেজৰ এইকেইটা যদি পাছ নকৰোঁ ন, তেন্তে আগবাঢ়িব নোৱাৰিম। কাৰণ এটা সপোন সকলোৰে থাকে ন, কিবা এটা কৰি থাকোঁতে। তো সেইটোৱে কথা। তো মই পিনে EVS-ৰ এছাইনমেণ্টটো কৰি আছোঁ, আৰু লগতে এইপিনে ল'ৰাটোৰ উৎপাত। মই যে এছাইনমেণ্ট কৰি বিৰাট ভাল পাওঁ। আখৰকেইটা যদি ধুনীয়াকৈ এছাইনমেণ্টটো লিখিব পাৰি নহয়, ভাল লাগে, কিবা এটা মনটো মানে ভাল লাগে কৰি। আৰু তাৰপাছত EVS-খিনি কৰাৰ পাছত আপোনালোকক দেখাই আছোঁ কি কৰোঁ।
Hey guys, মই এতিয়া EVS খিনি কৰি আছো মানে অ্যাসাইনমেন্টৰ কথা কৈছো আৰু মোক এজনে কমেন্ট কৰিছিলে যে বা আপুনি ইন্ডিয়ান জিকে কাৰণে কি পঢ়ি আছে সুধিছিলে মই ইন্ডিয়ান জিকে কাৰণে এক্সট্ৰাকে একো কিতাপ লোৱা নাই খৰাঘাটত যিখিনি আছে সেইখিনি পঢ়িছো আৰু SPK পৰা কিছুমান PDF দিয়ে ন তাৰ পৰাও পঢ়িছো মানে সাৰে এতে বহুতে ইয়াতে কব PDF পঢ়িব নালাগে কিন্তু সাৰে PDF টোৰ লগত মানে PDF ত যিখিনি কেতিয়াবা ৰং কোৱেশ্চন আহে ন এখিনি সাৰে ডাউট ক্লাছত মানে ক্লিয়াৰ কৰি দিয়া হৈছে হেতু কাৰণে কোনো টেনচন নাই ধুনিয়াকে শুদ্ধকে এখিনি মুখস্থ হয় আৰু তাৰছত মই ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে এনসাৰটি বুক ফলো কৰিছো কিন্তু আপোনালোকে জানেই ন আৰু মই হেনাখন ধুনিয়া এটা এপৰ বিষয়ে কৈ দিছো যে আপোনালোকে যদি কিতাপ ওচৰৰ পাজৰ ল'ৰা-ছোৱালীৰ ওচৰত বিচাৰি নাপায় তেন্তে কাৰ পৰা মানে কৰ পৰা পঢ়িব তো আপোনালোকে তাৰ পৰা পঢ়ি ল'ব ঠিক আছে আৰু বহুতে কিবা কিবি নোট খুদি আছে তো মই ভাবিছো আজি কিবা এটা ওপৰ নোট দি দিও আপোনালোকক আৰু লগতে WhatsAppতো আনকি কমেন্ট কৰিছে মই সঁচাকে বহুত বেছি ধন্যবাদ জনাইছো আপোনালোকক ইমানখিনি মোক মানে আপোনালোকে মৰম দিয়াৰ বাবে দুদিন ভিডিও নিদিয়াৰ কাৰণে WhatsAppতো আপোনালোকে খুদিছে YouTubeতো খুদিছে তাৰ বাবে বহুত ধন্যবাদ ইমান যে কোনোবাই ভাল পাব কেতিয়া জীৱনত হোৱা নাই কাৰণ আমি কোনো মুখামুখিকে চিনাকি হোৱা নাই ন YouTubeত ভিডিও চাই চিনাকি হৈছো বা মেছেজ কৰিছো বা আপোনালোকে কমেন্ট কৰে মই ৰিপ্লাই দিও এনেকুৱা নিস্বাৰ্থ মৰম সঁচাকে বহুত বেছি ভাল লাগিছে তো বহুত ধন্যবাদ আপোনালোকক ইমানখিনি মৰম দিয়াৰ বাবে আৰু আগলৈও এনেকৈ দি যাব বুলি মই আশা কৰিছো আজি ব্লগটো ইমান ভালকৈ দেখাব পৰা নাই কাৰণ মানে কি কোনমান গা চাবও ভাল লাগি থকা নাই একো বেমাৰ হোৱা নাই কিন্তু মানে এনে আৰু গম পাই ন ঘৰত কিবা এটা হ'লে মিলিলে মানে হেৰি হয় বুলি তো মই হে অ্যাসাইনমেন্টটো কমপ্লিট কৰি লম তাৰ পাছত হেনাখন বটেন ষ্ট্ৰীমত যিখিনি কোৱেশ্চন কৰি আছিল তাৰ অলপমান বাকি আছে সেইখিনি কৰিম কমপ্লিট হোৱা নাই দেই বটেন ষ্ট্ৰীমটো মোৰ কাৰণ বটেন ষ্ট্ৰীমটো আধা কৰি মানে কৰি আছে তেনেকুৱাতে হেয়া মোৰ ওচৰত বগুৰাকে আহিলে তাৰ পাছদিনা ভণ্টিক হস্পিটেললৈ নিলে তো সেইটো কাৰণে মানে কৰিব পৰা নাছিল আৰু এতিয়া আমাৰ মামা মামী ল'ৰা-ছোৱালী কেইটা আহিব তিয়কত ঘৰ ভণ্টি খবৰ ল'বৰ কাৰণে আহিব তো তাৰ পাছত অকণমান ব্যস্ত হৈ পৰিম ন সেইটো কাৰণে এতিয়া বুলি ভাবিছো আপোনালোকক নোটখিনি প্ৰথমে দি লওঁ তাৰ পৰা মই বাকি মোৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি মই কৰি থাকিম আৰু আপোনালোকক মই নোটখিনি দি লওঁ বুলি ভাবিছো তাকে মই চাই লওঁ কিহৰ পৰা দিওঁ নোট আপোনালোকে যদি কিবা ওপৰত নোট লাগে ন তেন্তে কমেন্টত জনাব মই ইয়াত থাকিলে মই দি দিম সেইখিনি আজি মই আপোনালোকক অসমৰ পৰিবহণ আৰু যোগাযোগৰ ওপৰতে কিতাপখনত টকাখিনি মই দি দিছো ইয়াতে ব্ৰহ্মপুত্ৰৰ দলঙৰ ওপৰত মানে দলংখিনি ৰাষ্ট্ৰীয় ঘাইপথ এছিয়া হাইৱে গোটেইখিনি ওপৰত আছে ধুনিয়াকৈ আপোনালোকে স্ক্ৰিনশ্বট মাৰি নাইবা অফ কৰি পিনে ধুনিয়াকৈ লিখি ল'ব বহুত ইম্পৰ্টেন্ট হয় এইবিলাক পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায় তো চাই যাওক ভিডিঅ'টো
4:46 হ'ল মানে 5টা বাজিবগৈ হ'ল আৰু তো আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ নাজানো আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে ব্লগ বুলি কমেই নে নকমেই নাজানো কাৰণ যিমানখিনি দেখাব লাগে আচলতে আজি নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰিব কাৰণ মই ভিডিঅ'টো দেৰি কৰিহে আৰম্ভ কৰিছিলোঁ কাৰণ ঘৰুৱা কিছুমান গম পায় আপোনালোকে এইখিনি মই ক'লোৱেই আপোনালোকক তাই যাতে সোনকালে সুস্থ হয় আৰু তো আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদিহে ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধুবৰ্গৰ লগত আৰু যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম উৎসাহ সাহস দিয়াৰ বাবে আজিৰ ব্লগটো আচলতে আপোনালোকৰ কাৰণেই মই বনাইছোঁ মানে আপোনালোকে ইমান উৎসাহ দিছে নহয় আনকি হোৱাটছএপত বাৰে বাৰে কমেণ্ট কৰিছে বা আজি প্লিজ ভিডিঅ' দিব আপোনাৰ ভিডিঅ' চাই পঢ়াটো মোৰ হেবিট হৈ গৈছে মিছ কৰিছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে এনেকৈ কোৱাৰ বাবে কিমানখিনি তোমালোকক মই উপযোগীভাৱে ভিডিঅ' দিব পাৰিছোঁ নাজানো কিন্তু মই যেনেকৈ আচলতে প্ৰিপেৰেশ্যন কৰিছোঁ সেইখিনিহে দিছোঁ আৰু এইকেইদিন নিজেও পঢ়া নাই সেইবাবে ভিডিঅ'টো আৰু নিজে নপঢ়াকৈ মই ভিডিঅ'টো কেতিয়াও নিদিওঁ কাৰণ কেলৈ আপোনালোকক দেখাবলৈ পঢ়ি একো লাভ নাই যদি মই নিজেও নপঢ়োঁ নিজৰ লষ্ট হ'ব আৰু সেইটো কাৰণে আজি আজিও যিখিনি কৰিছোঁ সেইখিনি দিছোঁ আজি মই এতিয়া এডিআইৰ কাৰণে মই একোৱেই নপঢ়িলোঁ কিন্তু মোৰ এছাইনমেণ্টৰ কাৰণে পঢ়িলোঁ কাৰণ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ সেইটো কমপ্লিট হ'ব লাগিব ন কিবা এটা সপোন আছে যিহেতু তো আৰু নোটখিনি কেনেকুৱা পালে জনাব যাৰ ওচৰত নাই তেওঁলোকে লিখি ল'ব আৰু কিবা ওপৰত যদি আপোনালোকৰ নোট দৰকাৰ হয় ন তেন্তে কমেণ্ট বক্সত জনাব যদি মোৰ ওচৰত থাকে মই নিশ্চয় কৈ দিম তেন্তে আজিলৈ ৰাখিছোঁ বাই বাই